সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভ্লগলৈ আৰু আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালে আছে। আৰু আজি হ'ল মোৰ কাৰণে এটা বহুত ভাল দিন, মানে বহুত দিনৰ পৰা এটা আশা কৰি আছিলোঁ আৰু আজি মানে সফল হ'বলৈ গৈ আছে। আৰু এতিয়া আমি গৈ আছোঁ আমি আহি পালোঁ আৰু আচলতে মই এখন পাৰ্লাৰ খুলিছোঁ আৰু লগতে মেকআপ ষ্টুডিঅ' হ'ব। আৰু এইখনেই হ'ল পাৰ্লাৰখন। গোটেই ভিতৰৰ বস্তুবিলাক অনা হোৱা নাই আৰু যিখিনি হৈছে সেইখিনিতে ভাবিলোঁ পাৰ্লাৰখন লৈ লওঁ আৰু লাহে লাহে বস্তুবোৰ ভিতৰত সোমোৱাই থাকিম। এয়া বাহিৰৰ ভাগ আৰু এইখিনি আমৰ পাতেদি এনেকৈ নিয়ম কৰি দিছোঁ আৰু এতিয়া নাম কীৰ্তন কৰা হ'ব। আৰু এই ভিডিঅ'টো যিহেতু 18 ছেপ্টেম্বৰৰ হয় আৰু মই ভিডিঅ'টো এতিয়াহে আপলোড কৰিছোঁ আৰু কিয় কৰিছোঁ নিশ্চয় গমেই পাইছে, বহুত দেৰিকৈ ভিডিঅ'টো আপলোড দিলোঁ। আৰু এতিয়া নাম কীৰ্তন কৰা হ'ল আৰু এই পেকিংবোৰ কৰি আনিছে মিষ্টাৰে আৰু ওচৰত যি দোকান আছে সেইকেইখনক মানে ভগাই দিম। আৰু এদিন ভাবিছিলোঁ যে ভালকৈ ল'ম আৰু পাৰ্লাৰখন মানে অ'পেনিং কৰিম মোৰ লগৰখিনি মাতি পেলাই, কিন্তু আচলতে নহ'ল সেইখিনি। 19 ছেপ্টেম্বৰত যিহেতু হিয়াৰামঠু জুবিন দা যিহেতুকে আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, সেই আশা মনৰ পৰাও নোহোৱা হৈ গ'ল আৰু এনেকৈ আৰম্ভণি কৰিলোঁ।